নাৰায়ণপুৰ অঞ্চলৰ পাণবাৰী গাঁৱৰ নিবাসী জিতেন শইকীয়াৰ বাসগৃহত যোৱা ভাদ মাহৰ ১ তাৰিখৰ পৰা সপ্তাহৰ প্ৰত্যেকটো সোমবাৰে অনুষ্ঠিত হৈ আহিছে ভাগৱত পাঠ লগতে ব্যাখ্যা অনুষ্ঠান। তাৰ বিপৰীতে আজি তেওঁলোকৰ পৰিয়ালবৰ্গৰ সুখ মংগলৰ হেতু মঙ্গলবাৰৰ দিনা গৃহত অনুষ্ঠিত কৰিছে দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ লগতে ব্যাখ্যা অনুষ্ঠান। আই মাতৃসকল আৰু উঠি অহা নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল, আমাৰ পাণবাৰী গাঁৱৰ জিতেন্দাৰ ঘৰত বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰভাগ অনুষ্ঠিত কৰা হৈছে। দিন আৰু ৰাতিজোৰা কাৰ্যসূচীৰে আমাৰ মহাভাগৱত শাস্ত্ৰভাগে কি কৈছে? মহাভাগৱত শাস্ত্ৰভাগে কৈছে যে মনুষ্যই জীৱনত কেনেকৈ কল্যাণ সাধন কৰিব পাৰিব আৰু মনুষ্যই কেনেকৈ মুক্তি লাভ কৰিব। আৰু বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগৰ আৰম্ভণি হৈছে এডাল মৰা সাপেৰে আৰু শেষ হৈছে এডাল জীয়া সাপেৰে। কাৰণ যেতিয়া পৰীক্ষিত ৰাজাই, মুনিজনৰ নামটো পাহৰিছো বাৰু, চিন্দিমুনি কিবা পানী বিচাৰি গৈছিলে তেওঁ আশ্ৰমত। তাৰপৰা তেওঁ তপস্যাত বহি আছে। তপস্যাত বহি থাকোঁতে তেওঁ কি হ'ল, মানে চকু নেমেলিলে বা একো নকলে। কাৰণ এজন মুনিয়ে যেতিয়া তপস্যা কৰে তেওঁ ধ্যান অকল সেই অদৃষ্টজনৰ ওপৰত থাকে। সেইটো কাৰণে ধৰক চকু নেমেলিলে বা একো নকলে। তেতিয়া পৰীক্ষিত ৰাজাই ভাবিলে, আৰে মই এজন ৰাজা আৰু তেওঁ মুনি হলেও আমাৰ এজন প্ৰজা হয়, আমাৰ ৰাজ্য। নিজকে মানে কি বেছি ঘমন্দি কৰিলে পৰীক্ষিতে। আৰু শেষত কি কৰিলে, ওচৰতে এডাল মৰা সাপ আছিলে, তেওঁ ডিঙিত মেৰিয়াই দিলে। ডিঙিত মেৰিয়াই দিয়া মানে এই সাপডাল যে মেৰিয়াই দিলে, এয়াই হ'ল আমাৰ মায়া। এই মায়াৰ পৰা আমি মায়াত আবদ্ধ হৈ আছো। এই মায়াৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমি কি কৰিব লাগিব? দৈনন্দিন ভগৱানক চিন্তা কৰি, অদৃষ্টজনক চিন্তা কৰি, সৎ হৃদয়েৰে, সঁচা অন্তৰেৰে, সৎ ভক্তিভাৱেৰে ভগৱানক চিন্তা কৰি সৎ কৰ্ম কৰি যাব লাগিব। আমি এনেকুৱা কৰ্ম কৰিব লাগে যাতে নিজৰ কল্যাণ সাধন হোৱাৰ উপৰিও আনৰ যাতে উপকাৰ হয়, অপকাৰ নহয়, সেইটো সকলোৱে চিন্তা কৰিব লাগিব। আৰু এটা কথা,